নিশ্চয় আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমগ্ৰ অসমৰ লগতে আমি ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আমি টংলা আঞ্চলিক সমিতিও সহযোগ কৰিছোঁ যে যি বৃহৎ নদী বান্ধ প্ৰকল্প নিৰ্মাণ কৰি আছে তাৰ ফলত যি বানপানীৰ সৃষ্টি হৈছে যাৰ ফলত অসমৰ জনসাধাৰণৰ কিমান ক্ষয়ক্ষতি এই বানপানীৰ লগতে মানুহৰ স্কুলৰ সমস্যা খাদ্যৰ সমস্যা বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে আমি এই আজি অৱস্থান তিনি ঘণ্টীয়া অৱস্থা ধৰ্মঘটৰ জৰিয়তে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰলৈ আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অসমৰ যি বান গৰাখহনীয়া সমস্যা সেই সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে আৰু আমি আজি কিছু সময় পিছতে আমি ৰাজ্য চৰকাৰৰ বিষয়ৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিম হয় নিৰ্দিষ্ট সময়ৰ আমি আজি চাৰিটা দশক ধৰি আমাৰ আন্দোলন কাৰ্যসূচী চলিয়ে আছে যদি ইয়াৰ পিছতো তেওঁলোকে কোনো গা নলৰে তেতিয়াহ'লে ইয়াতকৈ ভয়ানক কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম হয় আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি গোটেই অসম জুৰি প্ৰতিখন জিলা সমিতিৰ উদ্যোগত আজি NSPC বন্ধ ৰখাৰ দাবী আৰু লগতে অসমৰ যি ভয়াৱহ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে তাৰ দাবীত আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গোটেই অসম জুৰি হৈছে আৰু আমিও ওদালগুৰি জিলা সমিতিয়ে টংলা আঞ্চলিকৰ সহযোগত আমি ইয়াত ৰূপায়ণ কৰিছোঁ বৰষুণৰ কাৰণে কিছু সতীৰ্থ আহিব নোৱাৰিলে তাৰ কাৰণে আমি ঠাইখিনি সলনি কৰি ৰুমলৈকে আহিবলগীয়া হৈছে ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণৰ কাৰণে আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰায় 4টা দশকে এটা কথাই কৈ আহিছে যে অসমৰ ভয়াৱহ যি বান আৰু ইয়াৰ পিছত যি গৰাখহনীয়াৰ কাৰণে সৰ্বশান্ত আৰু সৰ্বসাধাৰণ ৰাইজ হ'ব লগা হৈছে আৰু তাৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছে যে অসমৰ সম্পদবিলাক যদি ৰাষ্ট্ৰীয় সম্পদ হয় অসমৰ সমস্যাবিলাক ৰাষ্ট্ৰীয় সমস্যা কিয় নহয় আৰু সেইকাৰণে 1978 চনৰ 12 মাৰ্চতে জন্ম লাভ কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিনিয়ত সদায় কৈ আহিছে যে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু ৰাষ্ট্ৰীয় সমস্যাৰ কাৰণে যিবিলাক পুঁজি আবণ্টন হয় যিবিলাক পুঁজি নিৰ্ধাৰণ কৰা হয় এই পুঁজিবিলাক ৰাজ্য চৰকাৰে পাব লাগে কিন্তু কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক কোনো এখন চৰকাৰে কিন্তু এই বিষয়ত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা নাযায় আৰু আমি এটা কথাই কৈ আহিছোঁ যে NSPC পৰা ভয়াৱহতা কিমান আজি কম দিনতে আপোনালোকে কেইদিনমান আগতে হোৱা বানৰ যে ৰঙা নদী বানৰ পানী এৰি দিয়াৰ ফলত কিমান গাঁও প্লাবিত হ'ল কিমান লোক ক্ষতিগ্ৰস্ত হ'ল আচলতে কিমান লোকৰ মৃত্যু হ'ল এই কথাবিলাক আচলতে কোনেও গুৰুত্ব দিয়া নাই আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথাই কৈছোঁ যে ৰঙা নদীৰ বান্ধত 200 মেগাৱাটৰ সেই বান্ধটো এৰি দিয়াৰ ফলতে যিখিনি ভয়াৱহ সৃষ্টি হৈছে গতিকে 2000 মেগাৱাটৰ যিটো NSPC যিটো আছে নামনি সোৱণশিৰি জলবিদ্যুৎ যিটো প্ৰকল্প আছে এই প্ৰকল্পটো কিবা কাৰণত যদি ভাঙি যায় কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে নদী বান্ধ বন্ধ ৰাখিব লাগে আৰু এই কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি গোটেই অসম জুৰি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আজি এই কাৰ্যসূচীৰ শেষত আমি স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰীলৈকে প্ৰেৰণ কৰিম আৰু আমাৰ দাবী NSPC নদী বান্ধ সোনকালে বন্ধ হ'ব লাগে আৰু বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হ'ব লাগে CTC আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই অসম আৰু অসমীয়াৰ গৌৰৱ আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে